মৰ্ণিং ৰাতিপুৱা এতিয়া ৰাতিপুৱা আৰু আধা ঘণ্টা পাছত নাইকিয়াই হ'ব 11:30 বাজিছে আৰু সদায় যেনেকৈ মই এইডোখৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰোঁ কাৰণ ইমান ধুনীয়া পোহৰ এটা আহি থাকে তো এতিয়া আমি পূৰা ফ্ৰেছ ওলাই কৰি ৰেডি হৈ গ'লোঁ আম্মা মই হাজবেণ্ড যিহেতু আজি আমাৰ বেটীজনীৰ বাজলোৱা পাতিছে তো তাতে আমাৰ সকলোৰে দাৱাত আছে কিন্তু মোৰ আব্বা গ'ল মাছ মাৰিবৰ কাৰণে আৰু আমি গোটেইকেইটাই গৈছোঁ তাত মানে আমি 3টা গৈছোঁ আব্ৰান চব ৰেডি হৈ গ'ল এতিয়া দেৰি হৈছে মোবাইলকেইটা লৈ লওঁ আৰু আব্ৰান যিহেতু আছে তো সেইটো কাৰণে ধৰক বেগটো ল'বই লাগিব সেয়া বেগ টুপি আব্ৰানকো পাঞ্জাবী কুৰ্তা পিন্ধুৱাই দিছোঁ আৰু এযোৰ কাপোৰ লৈ লৈছোঁ এইফালে হাজবেণ্ড পূৰা ৰেডি আৰু এইফালে মই এইযোৰ কাপোৰে পিন্ধি লৈছোঁ কাৰণ আৰাম পাম তেতিয়া গৈ থাকোঁ বেছি দেৰি নকৰোঁ আম্মাও ৰেডি হৈ গ'ল টুপিটো লৈ লওঁ পানী বটলটো লৈ লৈছোঁ ইয়াত আব্ৰানৰ লাগতিয়াল বস্তু বাছ আমি আহি পালোঁ এইফালে এতিয়া আমি বৰমাহঁতৰ ৰুমত আছোঁ এইফালে নাজমা বৌ আহিলে এইফালে তুমি কেতিয়া আহিলা আৰু এয়া মোৰ ভাগিনজনী মোৰ বাই ছোৱালী তুমি ক'ত থাকা ইয়াতে থাকা আমাৰ লগত যাবা আজি লৈ যাম দেই এই ভাইটিৰ লগত লৈ যাম দেই এইফালে ভণ্টিহঁতৰ ফেমিলিও আহি পালে চবেই হাউচফুল লাহে লাহে এতিয়া মই মোৰ ল'ৰাৰ কাৰণে ইয়াত বহি থাকিম আপোনালোকে বহুতে সুধি আছিলে নহয় আমাৰ বেটীৰ নাম কি ৰাখিলে আমাৰ বেটীৰ নাম হৈছে নাবিহা আৰু নামটো আপোনালোকে কেনেকুৱা পালে জনাব আৰু বহুতে ইমান ধুনীয়া ধুনীয়া নামৰ কমেণ্ট কৰিছে বহুত বেছি ভাল লাগিছে তো সেইটো কাৰণে আপোনালোকে তাইৰ কাৰণে দোৱা কৰিব আজি যিহেতু তাইৰ বাজলোৱা পাতিছে ন খোৱা বোৱা হৈ গ'ল পেট পূৰা তাগৰা কৰি ল'লোঁ এইফালে শুই আছে আমাৰ বাইদেউ শুই আছে এয়া আমি খাই বৈ ওলাই গ'লোঁ হয় নাই এইফালে আম্মা ক'ত গ'ল আম্মা লুকাই আছে এয়া আৰু এইফালে আমি ধুনীয়াকৈ ঘূৰিব পাৰিলোঁ ন ঘৰ আহিলোঁ আৰু আব্ৰান হ'লে আৰু এয়া মই অলপ শ্বুট এটা কৰিব আছিলে ইম্পৰ্টেণ্ট কৰিলোঁ আৰু এতিয়া মানে ভণ্টিহঁত আমাৰ ঘৰত সোমাব তো সেইটো কাৰণে আমি সোনকালে আহি গ'লোঁ তো এতিয়া ভণ্টিহঁত আহি পোৱাৰ আগে ভাবিছিলোঁ মোৰ এই কামটো মই কৰি লওঁ বুলি কাম কৰিলোঁ লাহে লাহে কথা পাতিছোঁ আব্ৰান শুই আছে তো এতিয়া অকণ ভণ্টিহঁত যিহেতু আহিব ন তো ভাবিছোঁ আব্ৰান নুঠাৰ আগতে মোৰ যি ৰেডি কৰিব লাগে মই গোটেইখিনি ৰেডি কৰি লওঁ ভণ্টিহঁত অলপ দেৰি কাৰণে আহিছে তো সেইটো কাৰণে আৰু ভণ্টিহঁত অহা যোৱা কৰি থাকে তো ভণ্টিহঁতৰ ফেমিলি নাহে আমাৰ ঘৰত তেওঁলোকে অহা নাই ন বহুত দিন হৈ গ'ল তো ভাবিছোঁ সোমাই যাওঁ বুলি তো এতিয়া ভণ্টিহঁতৰ ফেমিলি আহি গ'ল আৰু চবৰ লগতে বহি কথা বতৰা পাতিলোঁ টাইমটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপাওঁ আজি হৈ গ'ল নেক্সট ডে আজি আকৌ আমি ওলাই আহিছোঁ বাইক স্কুটি লৈ বগীবিল বহুত বাৰ আহিলোঁ এইবাৰ নিজৰ গাড়ীখন লৈ আহিছোঁ গাড়ীখন পূৰা ফুল কিন্তু দেই এইফালে আমাৰ জেইনা বহি আছে আৰু আম্মা আৰু মুনমুন বাই গ'ল চব্জি আম্মা মানে ঘৰৰ পৰাই কৰি আহিছিলে আৰু চব মানুহৰ এটা হেঁপাহ থাকে ন যে গাড়ী ল'লে এইটো কৰিম সেইটো কৰিম ঠিক তেনেকৈ আম্মাও কৈছিলে যে গাড়ী যেতিয়া ল'বি তেতিয়া নিজৰ গাড়ীটো যেতিয়া য'ত মন যায় তাতে ৰখাব পাৰি ন যেতিয়া চব্জি হওক বা যি মন যায় ল'বলৈ পাৰি তো ৰখাবি মানে তেতিয়া মানে সেয়া মাকৰ কথা মতে পুতেকে কৈছে পাচলিৰ বজাৰ আছে চব্জি বজাৰ তো তাতে গৈছে এতিয়া দেখা যোৱা নাই বাৰু আৰু আব্ৰান নিনি কৰি আছে এইফালে বেলি এতিয়া আৰু ৰ'দ লাহে লাহে নাইকিয়া হৈছে এইফালে ক'ত থ'ব পাৰিম মোবাইলটো থোৱা কিবা এটা সুবিধা কৰিব লাগিব এইফালে মোৰ জানটো শুই আছে ইয়াক মই পিন্ধাই আনিছিলোঁ ইয়াত ডাঙৰি কিন্তু ভাবিছিলোঁ যে ঠাণ্ডা লাগিব আৰু নামিলে মেলিলে অকণ লাহে লাহে বতাহ এটা পাব ন তো সেইটো কাৰণে পিন্ধাই লৈ আহিলোঁ কিন্তু ভাবিছোঁ এতিয়া চেনটো খুলি থৈ দিছোঁ আৰু বহুতে ইমান মানে কমেণ্ট কৰি আছে কি হ'ল ইমান দিন হৈ গ'ল ব্লগ দিয়া নাই এতিয়া মানে মই ইমানেই কামত ব্যস্ত হৈ গ'লোঁ তো সেইটো কাৰণে আৰু আব্ৰান এতিয়া ডাঙৰ হৈছে ন তো তাৰ লগত মানে পূৰা ফুল্লি টাইম দিব লাগে অলপ যদি মই চকু আঁতৰাই দিওঁ সি মানে ঘটনা ঘটাই ল'ব তো সেইটো কাৰণে দিয়ক
ভিডিঅ'বোৰ হেৰি কৰা হয় আৰু ময়ো এলাহ কৰোঁ আজিকালি মই মানে লং ভিডিঅ'বোৰ দিয়া নহয় এতিয়া দিব লাগিব আৰু এতিয়া সেইফালে গাড়ীত উঠাৰ লগে লগে আমাক চিপছ কুৰকুৰি এইবোৰ লাগিবই নহ'লে মই হাংগামা মচাই দিম মানে এতিয়া চাওঁ এতিয়া আম্মাহঁতে কি আনে চব্জি পুচাই কি ল'লা চব্জি শুনাই নাই কি চব্জি ল'লে আম্মা কৈ দিবি কি চব্জি ল'লে দামটো কেনেকুৱা পালে দাম আছে লাখ 100 টকা যিহেতু মই মাক হওঁ মাকৰ কৰ্তব্য কৰিবই লাগিব পিতেকক দুটা পিন্ধাই আছোঁ আৰু চবেই সেৱা গ'লেই আমাক থৈ কিনে পাৰিবা আব্ৰাহান ক'ত আহিলা কইনা মই নিনি কৈ আহিছিল হা হৈ গ'ল তুহিলে চবে মোক থৈ কিনে সেয়া আগফালে গ'ল এয়া মিষ্টাৰে গাড়ী ইয়াতে থ'লে হা নাই নাই বেগতে আছে লৈ আনা নহ'লে তোমাৰ পকেট ভৰাই ল'বা আমি আহি গাড়ীখনৰ কথা ইমানে সুধি আছিলে আমি সেনেকৈ দেখুওৱা হোৱা নাই বহুতেই মানে কমেণ্ট কৰিছে গাড়ীখন কেনেকৈ কি লৈছে জনাব সেইটো ফুৰচটত বহি আপোনালোকক জনাম বাৰু গাড়ীখন লৈ আপোনালোকক ক'লোৱে আহিছোঁ ভাল লাগিছে বেগটো কেলৈ আনিলে পানী বটলো লৈ আহিলেও হ'লেহেঁতেন বেগটো কোনে লৈ থাকিব এটা কাম কৰা আৰু গাড়ী আনি কি ফাইদা আছে তুমি যদি বেগটো ধৰি থাকিবা তুমি মোৰ লিপষ্টিকটো কালাৰটো ভাল লগা নাই তুমি কৰা ভাল দেখিছে বুলি তুমি যদি তোমাক মই ক'লো হয় যে বেয়া লাগে তুমি আকৌ লিপষ্টিকটো সলালা হয় দেৰি লাগিলে হয় হ'ব দিয়া মই আৰু যদি গাড়ীটো থাকিলে গম পালোহেঁতেন হ'ব তুমি এতিয়া গাড়ী চাৰি ল'লা ন গাড়ীখন তাই লৈছে দেই সঁচাকে আমাৰ দুইজনৰে মেহনত নাই গাড়ীখন তাই লৈছে মিছা কথা নকওঁ এনেই আৰু মই চাইন টেন মাৰি দিছোঁ কাৰণ বহুত কিবা কিবি থাকে ন সেয়া দাদী নাতি গৈ আছে মই জান এয়া আগফালে এটা জান মোৰ বেগ লৈ গৈ আছে আৰু পাছফালে সেৱা মাজে সময়ে হাজবেণ্ডৰ লগত এনেকুৱা ধেমালি চুপতিবোৰ ভাল লাগে কিন্তু আজি হাজবেণ্ডেহে মোৰ লগত ঘূৰি আছে তো সেইটো কাৰণে মোৰ অলপ খঙো উঠি গৈছে আমি ৰাতি আহিছিলোঁ মই দাদা আহা দাদী নাতিনি ফুৰি আছে আমি যেতিয়া আহিছিলো নে এবাৰ তেতিয়া এইটো বনোৱা নাছিলে সেইডোখৰলৈকে হোৱা নাছিলে এতিয়া আমি আহিলো যে হেৰি বনাই দিলে আৰু এবাৰ আহোঁতে আমাৰ ৰাতি হৈ গৈছে তো দিনৰ ভিউটো নাপালোঁ আজি আমি দিনৰ আৰু ৰাতি দুটাই ভিউ পাইছোঁ ন ভাল লাগিছে আৰু আপোনালোক অলপ তলত এৰি দিছোঁ হ'বা খেলি আছে সেইটো নামিছোঁ জাষ্ট ওপৰৰ পৰা সিও অকণ ভাল পাব সি পুৰা দৌৰিছে আৰু তাক এৰি দিছোঁ খেল তই আজি এইয়া অকণ ঝুলো বোলো কেনেকুৱা লাগিছে ব্ৰান মজা আৰু আমাৰ ঘৰৰ পৰা আব্ৰান ইয়ালৈকে শুই উঠিলে মানে ইয়াত আহি জাষ্ট উঠিছে ব'লা সেইটো কাৰণে ধুনীয়াকৈ মানে সি পূৰা এক্টিভ হৈ গ'ল আমাৰ সৰু ছোৱালী দুজনী ঝুলিছে আমাৰ সৰু ছোৱালী দুজনী লিখিলে এনে কৰিছে আব্ৰান কেনেকৈ কৰে নাকটো কেনেকৈ কৰে এতিয়া কোৱা মই যে এই কাপোৰটো পিন্ধাই আহিলোঁ বেয়া কৰিলোঁ নি কোৱা নেচিমকা ইয়াক চাহিব খেলিছা ভালকে বহা আকৌ বাবা কেনেকুৱা লাগিছে মজা মই চলাই আনিলোঁ ইমান দূৰ
ভাল লাগিছে গছ গছনি নে আমাৰ যে আছে যে চব গছ আছে এনেকৈ জেগাত লগাব লাগে সেইকাৰণে ইমান ধুনীয়া ভিউটো লাগিছে ক'ত যোৱা ভাত চাত খাই এইটো জ্বলা আছে দেই পেৰি পেৰি হয় ঠিক আছে বাবা ফ্ৰেঞ্চ ফ্ৰাই জেগাটো বহি কিনে খাবলৈ ঠিক আছে ন ধুনীয়া একদম ভিউটো হা আৰু শান্তি তাৰপৰা টেনশ্যন হ'লে টেনশ্যন দূৰ হৈ যাব আমাৰ কাৰণে ভাবিবই নালাগে ঘৰৰ কথা বাদে এফালে ন দুজনীয়ে পানী খালে সি আমাৰ লগত আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি যাওঁ আৰু খালোঁ ফুৰিলোঁ ভাল লাগিলে আহি ভাল লাগিলে ন আহি ভাল লাগিলে নাই ৰাতি ইমান ধুনীয়া লাগিছে আহিলোঁ গ'লোঁ খালোঁ ফুৰিলোঁ এতিয়া ঘৰলৈ বুলি যাওঁ আৰু ভাল এতিয়া ঘৰত গৈ চাহ খাব লাগিব নি নালাগে খাবলৈ ইমান টেষ্টি কফি ফ্ৰেঞ্চ ফ্ৰাইটো ভাল লাগিলে পাই গৈছোঁ